নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 14 মে বৃহস্পতিবাৰ। কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। আপুনি যে অৰুণোদয় হিতাধিকাৰী হয় তেন্তে আপোনাৰ বাবে আহি পৰিছে ভাল খবৰ, কিয়নো অৰুণোদয় হিতাধিকাৰীসকলৰ একাউণ্টত সোমাব 3000 টকা, আৰু আপুনি যদি কৃষক হয় তেন্তে আপোনাৰ বাবে আহি পৰিছে ভাল খবৰ, কিয়নো কৃষকসকলৰ একাউণ্টত সোমাব 6000 টকা, আৰু আপুনি যদি চৰকাৰী কৰাৰ বাবে নতুনকৈ জিঅ'টেক কৰিছিল তেন্তে আপোনাৰ বাবে আহি পৰিছে ভাল খবৰ, কিয়নো জিঅ'টেক কৰা সকলে লাভ কৰিব পাৰে। মুখ্যমন্ত্ৰী শপত গ্ৰহণৰ পিছতে এই সিদ্ধান্ত লৈছে, আৰু আপুনি যদি কৰাৰ বাবে তেওঁ আবেদন কৰা নাই তেন্তে আপোনাৰ বাবে আহি পৰিব নতুনকৈ জিঅ'টেক। আৰু আপোনাৰ আজিৰ ভিডিঅ'টোত কেইবাটাও ৰাজনীতিক খবৰ লগতে অৰাজনৈতিক খবৰবোৰ যুগুত হৈছে, আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব লৈছোঁ। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰাৰ পিছতেই 5 বছৰত নতুনকৈ ওলাব 2 লাখ চাকৰি। 2 লাখ চৰকাৰী চাকৰি দিব। আপোনাৰ ঘৰত যদি শিক্ষিত যুৱক যুৱতী আছে বা গ্ৰেজুৱেশ্যন কৰা আছে তেন্তে আপোনাৰ বাবে আহি পৰিছে ভাল খবৰ, কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণৰ পিছতেই 5 বছৰত নতুনকৈ দিব 2 লাখ চাকৰি। চৰকাৰী চাকৰিৰ বাবে মুখ্য সচিবৰ টাস্ক ফৰ্ম গঠন কৰিব হিমন্ত বিশ্ব শৰ্মাই চৰকাৰে। শীঘ্ৰেই ওলাব বিজ্ঞাপন। আপোনাৰ ঘৰত যদি শিক্ষিত যুৱক যুৱতী আছে তেন্তে তেখেতসকলৰ বাবে ভাল খবৰ, কিয়নো এতিয়া সোণালী সুযোগ আছে। এতিয়া 5 বছৰত নতুনকৈ যিহেতু 2 লাখ চৰকাৰী চাকৰি দিব, তেন্তে আপোনাৰ এতিয়া প্ৰিপেৰেশ্যন আৰম্ভ কৰি দিয়ক। লৈছে পৰৱৰ্তী খবৰটো হৈছে অসমত বলবৎ কৰিব UGC, অৰ্থাৎ UGC খচৰাক অনুমোদন জনালে চৰকাৰৰ প্ৰথমখন কেবিনেটে। অনুমোদন জনাইছে UGC আইন আনিব। 4টা গুৰুত্বপূৰ্ণ বিষয়ত কঠোৰ হ'ব ইউনিফৰ্ম চিভিল কোড। ইউনিফৰ্ম UGCৰ 4টা গুৰুত্বপূৰ্ণ খবৰ লৈ হ'ব। বিয়াৰ বয়সত থাকিব ন্যূনতম সীমা, অৰ্থাৎ ছোৱালীৰ বয়সতো এতিয়া অলপ বৃদ্ধি কৰিব, আৰু ল'ৰাৰ বয়স বৃদ্ধি কৰিব। বিয়াত ন্যূনতম কৰিব সীমা। UGC বলবৎ হ'লে ৰাজ্যত কোনেও কৰিব নোৱাৰিব বহু বিবাহ, অৰ্থাৎ বাল্য বিবাহ, অৰ্থাৎ বহু বিবাহ কোনেও কৰিব নোৱাৰিব। বহু বিবাহ অৰ্থাৎ এজনৰ এটাৰ পৰা 2টা বিবাহ কৰিব নোৱাৰিব। আৰু আপুনি যদি বাল্য বিবাহটো বন্ধ কৰিব, আৰু সম্পত্তিৰ অধিকাৰৰ ক্ষেত্ৰত পূৰ্বৰ সমানে অধিকাৰ থাকিব কন্যাৰ, অৰ্থাৎ আপোনাৰ যদি ছোৱালী থাকে তেন্তে ল'ৰাৰ সমানে পাব অধিকাৰ, কাৰণ বৰ্তমান সময়ত দেখা যায় যে ল'ৰাক বেছিকৈ সম্পত্তি দিয়ে কিন্তু ছোৱালীক নিদিয়ে। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে UGC আইন আনিব। UGC আইন আনি তেখেতসকলে সম্পত্তিৰ অধিকাৰবোৰ পুত্ৰৰ সমানে অধিকাৰ থাকিব কন্যাৰ, আৰু লিভিং ৰিলেশ্যনশ্বিপ সম্পূৰ্ণৰূপে বন্ধ হ'ব। ৰিলেশ্যনশ্বিপ বন্ধ কৰিব, অৰ্থাৎ লাভ জেহাদ এইবোৰ বন্ধ কৰিব। কোনো ধৰ্মৰ ছোৱালী অন্য ধৰ্মৰ ল'ৰাৰ সৈতে বিয়া বহিব নোৱাৰিব। সকলো ধৰ্মৰ ক্ষেত্ৰতে বিবাহৰ পঞ্জীয়ন থাকিব বাধ্যতামূলক। এই আইন আনিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। শপত গ্ৰহণ পিছতে এই আইনখন আনিছে। লৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। আজি পুনৰ ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হ'ব পৱন খেৰা। পুৱা 9:30 বজাত ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হোৱাৰ নিৰ্দেশ কংগ্ৰেছ নেতাগৰাকীক। বুধবাৰে প্ৰায় 10 ঘণ্টা জুৰি, অৰ্থাৎ যোৱাকালি 10 ঘণ্টা জুৰি জেৰা কৰিছিল পৱন খেৰাক। ৰিণিকী বয়া শৰ্মাৰ বিৰুদ্ধে মন্তব্য দিছিল যে ৰিণিকী বয়াৰ ফেক একাউণ্টত আছে, ৰিণিকী বয়াৰ ভুৱা পাছৱৰ্ড বনাইছে, সেই বনাই পেলাই বিদেশ ভ্ৰমণ কৰিছিল, আৰু বিদেশত তেখেতৰ সম্পত্তিৰ পৰিমাণ আছে, ভুৱা ডকুমেণ্ট বনাই পেলাই গৈছিল এইবোৰ মন্তব্য দিছিল কংগ্ৰেছী নেতা পৱন খেৰা। তাৰপিছতে যোৱাকালি বুধবাৰ প্ৰায় তেখেতক 10 ঘণ্টা জুৰি জেৰা কৰিছিল। আজিও তেখেতৰ পুনৰ ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হ'বলৈ নিৰ্দেশনা দিছে পৱন খেৰাক। আজি পুৱা 9:30 বজাত ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হোৱাৰ নিৰ্দেশ কংগ্ৰেছ নেতাগৰাকীক। তাৰপিছতে ৰিণিকী বয়া শৰ্মাই তেখেতৰ বিৰুদ্ধে দিছিল অভিযোগ। গুৱাহাটী উচ্চ ন্যায়ালয়ত দিছিল তেখেতৰ বিৰুদ্ধে অভিযোগ। ৰিণিকী বয়া শৰ্মাই এজাহাৰ ভিত্তিত আজি জেৰা ক্ৰাইম ব্ৰাঞ্চত। আজিও 9:30 বজাত ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে কংগ্ৰেছী নেতাগৰাকীক। লৈছে আন এটা পৰৱৰ্তী খবৰ। 9 দিন পাৰ হৈ গ'ল, কিন্তু কেৰালাত এতিয়াও চৰকাৰ গঠন কৰিব নোৱাৰিলে। মুখ্যমন্ত্ৰী নিৰ্বাচন কৰিব পৰা নাই। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিব বুলি মন্তব্য কৰিছে কংগ্ৰেছী জ্যেষ্ঠ নেতা জয়ৰাম ৰামেশ্বৰ। ইংগিত দিছে। আজি 9 দিন পাৰ হৈ গৈছে। 9 দিনৰ পৰা 10 দিনলৈকে পাৰ হৈ যাব পৰা হৈ গৈছে, কিন্তু এতিয়াও চৰকাৰ গঠন কৰিব পৰা নাই কেৰালাত। বিগত 5 ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলৰ পিছত 4 ৰাজ্যতে মুখ্যমন্ত্ৰী গঠন কৰিছে, অৰ্থাৎ চৰকাৰ গঠন কৰি পেলাইছে, কিন্তু এতিয়ালৈকে কেৰালাত চৰকাৰ গঠন কৰিব পৰা নাই। মুখ্যমন্ত্ৰীৰ কাক দিব নিদিব সেই বিষয়ে আজিও তেখেতসকলে, তেওঁৰ জ্যেষ্ঠ নেতাসকলে এতিয়াও ভাবি আছে, চিন্তিত হৈ আছে যে কাক দিব মুখ্যমন্ত্ৰীৰ পদ। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিব বুলি মন্তব্য কৰিছে কংগ্ৰেছী জ্যেষ্ঠ নেতা জয়ৰাম ৰামেশ্বৰ। ইংগিতে মন্তব্য দিছে, কিন্তু এতিয়াও কেৰালাত যিহেতু কংগ্ৰেছ পাছ কৰিছে, তাৰপিছতো কংগ্ৰেছৰ এতিয়া মুখ্যমন্ত্ৰী বাছনি কৰিব পৰা নাই কেৰালাত। অন্য ৰাজ্যত যদি চাওঁ, অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আৰু তামিলনাডুত বিজয় থালাপতি, আৰু পশ্চিমবংগত যদি চাওঁ তেনেহ'লে শুভেন্দু অধিকাৰীক পদ নিৰ্বাচিত হৈছে, কিন্তু এতিয়াও কেৰালাত
কাক দিব নিদিব সেই বিষয়ে আজিও চিন্তিত হৈ আছে, অৰ্থাৎ চৰ্চিত হৈ আছে। আজি ঘোষণা কৰিব কেৰালাত। দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। আপুনি যদি নতুনকৈ চৰকাৰী কামৰ বাবে আবেদন কৰিছিল, তাত নতুনকৈ জিঅ'টেক কৰিছিল, তাত আপোনাৰ বাবে আহি পৰিছে ভাল খবৰ। কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰাৰ পিছতেই নতুনকৈ জিঅ'টেক কৰাসকলৰ একাউণ্টত সোমাব টকা। নতুনকৈ যিসকলে জিঅ'টেক কৰিছে তেখেতক একাউণ্টত সোমাব প্ৰথমটো কিস্তি, প্ৰথমটো কিস্তি। আৰু আপুনি যদি নতুনকৈ জিঅ'টেক কৰা নাই বা তেওঁ কৰা নাই, তেন্তে আপোনাৰ বাবে পঞ্জীয়নবোৰ নতুনকৈ আকৌ খুলি দিব। বিগত 15 লাখ গড় দিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। 5 বছৰত 15 লাখ গড় দিব বুলি মন্তব্য কৰিছে। শপত গ্ৰহণ কৰাৰ পিছতে মুখ্যমন্ত্ৰীয়ে ডাঙৰ নিৰ্দেশনা দিছে যে এইবাৰ 15 লাখ গড় দিব। শীঘ্ৰেই সোমাব আপোনাৰ একাউণ্টত প্ৰথমটো কিস্তি। আৰু আপুনি যদি জিঅ'টেক কৰিছিল, তেন্তে আপোনাৰ গড় লিষ্টটো এতিয়া আহি পৰিছে। আপুনি গৈ আপোনাৰ যিখন পঞ্চায়ত আছে, সেইখন পঞ্চায়তৰ আপোনাৰ প্ৰেচিডেণ্ট আছে, যিজন সভাপতি আছে, তেখেতৰ ওচৰত লিষ্টটো আহি পৰিছে। আপুনি গৈ চেক কৰিব পাৰে তেখেতৰ ওচৰত, আধাৰ কাৰ্ড লৈ গৈ চেক কৰিব পাৰে তেখেতৰ ওচৰত যে মোৰ গড়টো লিষ্টত আহিছেনে নাই। আপুনি নতুনকৈ জিঅ'টেক কৰিছিল, তেন্তে আপুনি গড়টো লাভ কৰিব। দিব লৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। 2014 চনৰ পৰা 2026 চনলৈকে দেশত 93টা পেপাৰ লিক হৈছে বুলি মন্তব্য কৰিছে অৰবিন্দ কেজৰিৱালে। অৰবিন্দ কেজৰিৱালে কৈছে যে সৰ্বাধিক পেপাৰ লিক হৈছে উত্তৰ প্ৰদেশত, উত্তৰাখণ্ড, ৰাজস্থান আৰু গুজৰাট। এইকেইখন ৰাজ্যত বিজেপি চৰকাৰ আছে। যিখন অঞ্চলত ডাবল ইঞ্জিন, ট্ৰিপল ইঞ্জিন চৰকাৰ হৈছে, সেইবোৰ অঞ্চলত সেই পেপাৰবোৰ লিক হৈছে। অৰ্থাৎ যিবোৰ অঞ্চলত বিজেপি চৰকাৰ আছে, সেইবোৰ অঞ্চলতহে বেছিকৈ পেপাৰখন লিক হৈছে। শেহতীয়াকৈ নীটৰ পেপাৰ লিকৰ কেন্দ্ৰ বিজেপি। অৰ্থাৎ মেডিকেল এণ্ট্ৰেঞ্চ যিবোৰ ছাত্ৰই দিব, তেখেতসকলৰ ভৱিষ্যতক লৈ খেলিছে, লিক কৰিছে নীটৰ পেপাৰ লিক কৰিছে। 93খন পেপাৰ লিক হোৱাৰ ফলত দেশৰ 6 কোটি শিক্ষিত যুৱক যুৱতীৰ জীৱন ধ্বংস কৰি পেলোৱা হৈছে। মোৰ পোনে পোনে প্ৰশ্ন আজিলৈ, বাংলাদেশ নেপালত যদি জেনজিয়ে চৰকাৰ সলাব পাৰে, তেন্তে ভাৰতত জেনজিয়ে পেপাৰ লিক কৰা মানুহবোৰক জেললৈ পঠাব নোৱাৰে কিয়? এই বুলি মন্তব্য কৰিছে অৰবিন্দ কেজৰিৱালে। বাংলাদেশত নেপালত যদি জেনজিয়ে চৰকাৰ সলনি কৰিব পাৰে, তেন্তে ভাৰতৰ জেনজিয়ে পেপাৰ লিক কৰা মানুহবোৰক জেললৈ পঠাব নোৱাৰে কিয় বুলি মন্তব্য কৰিছে অৰবিন্দ কেজৰিৱালে। দিব লৈছোঁ পৰৱৰ্তী খবৰটো হৈছে কোনো চৰকাৰী বিষয়া অসম কেবিনেটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহাৰ পিছতেই ঘোষণা কৰিছে যে চৰকাৰী বিষয়া, কৰ্মচাৰী আৰু মন্ত্ৰীয়ে পৰৱৰ্তী 6 মাহ নিজৰ খৰচতো বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব বুলি মন্তব্য কৰিছে। কেৱল চিকিৎসাজনিত কাৰণত আৰু মুখ্যমন্ত্ৰীৰ আগতীয়াকৈ অনুমতি লৈহে চৰকাৰী ভ্ৰমণ কৰিব পাৰিব। যিবোৰ চিৰিয়াছ চিকিৎসাজনিত হৈ আছে বিদেশত, তেখেতসকলেহে মুখ্যমন্ত্ৰীৰ পৰা অনুমতি লৈহে যাব পাৰিব, চৰকাৰী ভ্ৰমণ কৰিব পাৰিব। আৰু কোনো চৰকাৰী বিষয়া আৰু কৰ্মচাৰী আৰু মন্ত্ৰীয়ে পৰৱৰ্তী 6 মাহলৈকে নিজৰ খৰচতো বিদেশ যাত্ৰা কৰিব নোৱাৰিব, বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত 1 বছৰলৈ বিদেশ ভ্ৰমণ কৰিবলৈ মানা কৰিছিল, বিদেশ ভ্ৰমণ কৰিবলৈ নিষেধাজ্ঞা কৰিছিল আৰু পেট্ৰল ডিজেল কমকৈ খৰচ কৰিবলৈ কৈছিল। তাৰপিছতো অসম কেবিনেটত এইবোৰ গুৰুত্বপূৰ্ণ বৈঠকত এইবোৰ মন্তব্য কৰিছে। দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। ইন্ধন ৰাহি কৰাৰ উদ্দেশ্য প্ৰধানমন্ত্ৰীৰ বিশেষ পদক্ষেপ। ইন্ধনবোৰ বচোৱাৰ উদ্দেশ্য, যিবোৰ ৰন্ধন গেছ বা ইন্ধন, পেট্ৰল ডিজেল, এইবোৰ ৰাহি কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰীগৰাকীয়ে কেইবাটাও বিশেষ পদক্ষেপ লৈছে। সুৰক্ষাৰ দায়িত্ব থকা SPGক কনভয় হ্ৰাসৰ নিৰ্দেশনা দিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। কনভয়ত থকা গাড়ীৰ সংখ্যা 50% কমাই দিছে। অধিক পৰিমাণে বৈদ্যুতিক বাহন অৰ্থাৎ ইলেক্ট্ৰিক বাহন ব্যৱহাৰ কৰিবলৈ কৈছে প্ৰধানমন্ত্ৰী। নিজেই ব্যৱহাৰ কৰি আছে বৰ্তমান। অধিক কনভয়ত থকা বৰ্তমান অন্তৰ্ভুক্ত হৈছে বৈদ্যুতিক বাহন। লৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ পৰা দেশত বৃদ্ধি কৰা হৈছে সোণ ৰূপৰ দাম। প্ৰধানমন্ত্ৰীগৰাকীয়ে পৰৱৰ্তী 1 বছৰ সোণ ক্ৰয় নকৰিবলৈ অনুৰোধ জনাইছিল দেশৰ জনসাধাৰণক। তাৰ পিছতে দেশত বৃদ্ধি পাইছে সোণ ৰূপৰ দাম। 6ৰ পৰা 15%লৈ কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰিলে সোণৰ আমদানি শুল্ক। 6ৰ পৰা 15%লৈকে কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰিছিল সোণৰ আমদানি। তাৰপিছতেই সোণৰ দাম বৃদ্ধি হৈছে। প্ৰধানমন্ত্ৰী সোণ ক্ৰয় নকৰিবলৈ আহ্বানৰ পিছতে বৃদ্ধি হৈছে সোণৰ আমদানি শুল্ক। দিব লৈছে পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো। মই এজন শান্ত মানুহ হয়। বিজয় থালাপতি এনেদৰে মন্তব্য কৰিছে যে মই এজন শান্ত মানুহ হয়, মোক উত্তেজিত নকৰিব, যদি কৰে চম্ভালিব নোৱাৰিব। মোৰ ৰাজ্যত যদি কোনো হিন্দুৱে মুছলমানৰ ওপৰত অত্যাচাৰ কৰে, নাইবা কোনো মুছলমানে হিন্দুৰ ওপৰত অত্যাচাৰ কৰে, তেন্তে ইয়াৰ ফল বিশ্ব ইতিহাস হৈ ৰ'ব। কাকো ৰেহাই দিয়া নহ'ব। কোন ধৰ্মৰ সেয়া ডাঙৰ কথা নহয়। নাগৰিকৰ অধিকাৰ সকলোৰে সমান। বিজয় থালাপতি মুখ্যমন্ত্ৰী হিচাপে এইবোৰ মন্তব্য কৰিছে। আৰু এনেধৰণৰ খবৰ সমন্বিত চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব।